আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল এতিয়া কিন্তু আপোনালোকৰ সকলোৰে 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব অতি সহজে মাত্ৰ 1 মিনিটত। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হৈছে কেনেকুৱাকৈ আপোনালোকে 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব লাগিব, কোনটো অপশ্যন হয়, কেনেকৈ ডাউনলোড কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ভোটাৰ লিষ্ট ডাউনলোড, লিখি চাৰ্চ কৰি দিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত এটা লিংক চাব। ইয়াত থাকিব লিংকটো এনেকুৱাকৈ CO আছাম, ইয়াত লিংকটো এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো লিংকৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব 1 নম্বৰ দি আছে 24 আৰু 25, 2 নম্বৰ চাব দি আছে 2005। যদি আপোনালোকে 2025ৰ লিষ্টৰ প্ৰয়োজন হৈছে আপোনালোকে ইয়াত ক্লিক কৰিব 1 নম্বৰটোত। আৰু যদি আপোনালোকৰ 2005 চনৰ লিষ্টৰ প্ৰয়োজন হৈছে এতিয়া আপোনালোকে 2005 ওপৰত ক্লিক কৰিব। যেহেতু বৰ্তমান সকলোৰে 2005 চনৰ লিষ্টৰ প্ৰয়োজন হৈছে, বৰ্তমান 2005 চনৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দি আছে। এতিয়া আপোনালোকে 2005 ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, অলপমান তলত আহি যাব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত চাব, ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এছেম্বলিৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ এছেম্বলিৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ এছেম্বলিৰ নামটো চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকে আপোনাৰ এছেম্বলিৰ নামটো নাজানে, আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনাৰ এছেম্বলিৰ নামটো দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ এছেম্বলিৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ চেণ্টাৰৰ নাম। এতিয়া আপোনালোকে 2005 চনত যিটো চেণ্টাৰত ভোট দিছিল বা আপোনাৰ স্কুলৰ নাম, আপোনাৰ কলেজৰ নাম, আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। আপোনালোকে এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত হ'ল নাম আহি যাব এনেকুৱাকৈ। ইয়াত চাৰ্চৰো অপশ্যন দি আছে। এতিয়া আপুনি চাৰ্চত ক্লিক কৰিব। যদি ইয়াত নামটো নাহে আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো ইয়াত জাষ্ট এটা বা দুটা আখৰ লিখি চাৰ্চ কৰিব। ইয়াত নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ চেণ্টাৰৰ নাম হয় এই পৰা চাব দি আছে ভিউ PDF। এতিয়া আপোনালোকে ভিউ PDFৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত 2005 চনৰ লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু সকলোৰে ইয়াত যিটো 1 নম্বৰ পেজ দিয়া আছে আপোনাৰ চেণ্টাৰৰ নাম বা আপোনালোকৰ কিমান চনত ভোট দিছিল ইয়াত ডিটেইলছ দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে সকলোৱে কিন্তু আপোনালোকৰ সেইটো পেজৰ প্ৰয়োজন হ'ব বা আপোনালোকৰ সকলোৱে কিন্তু সেইটো পেজ লাগিব। আপোনালোকে 2005 চনৰ 1 নম্বৰ পেজটো প্ৰিণ্ট কৰিব আৰু যিটো তালিকাত আপোনালোকৰ নাম আছে আপোনালোকে সেইটো পেজ প্ৰিণ্ট কৰিব। আপোনাৰ সকলোৰে কিন্তু এইটো পেজ লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অ'পেন কৰি ইয়াত যিটো 1 নম্বৰ পেজ দিয়া আছে আপোনালোকে সেইটো পেজ প্ৰিণ্ট কৰিব আৰু আপোনালোকৰ যিটো পেজত আপোনালোকৰ নাম আছে আপোনালোকে সেইটো পেজ প্ৰিণ্ট কৰিব। বৰ্তমান কিন্তু সকলোৰে 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হৈ যাব। সেইটো বৰ্তমান অপশ্যনটো অন আছে। সেইকাৰণে আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ তালিকা এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰক। এনেকুৱাকৈ আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰক নিজৰ মোবাইলৰ পৰা।